ডিগবৈ টিংৰাইত ৩৮ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মীয়মান কালভাৰ্টত পৰি এজন লোক গুৰুতৰভাৱে আহত হয়। নিশাই চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বাইকসহ পৰিছিল লোকজন আৰু বাইক আৰু তেজৰ চেকুৰা এতিয়াও পৰি আছে সেই কালভাৰ্টটোত। ঠিকাদাৰে কালভাৰ্টটো সুৰক্ষা ব্যৱস্থা নকৰাত এই দুৰ্ঘটনা সংঘটিত হৈছে বুলি ৰাইজে কৈছে আৰু ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে এই ঘটনাক কেন্দ্ৰ কৰি। ব্যুৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। এই টিংৰাই সমবায় সমিতি আমি টিংৰাই ষ্টেচনৰ ওচৰত যিটো আমাৰ ড্ৰেইন এটা দেখা গৈছে, আমাৰ হাইৱে ওপৰত ড্ৰেইন এটা খান্দি থৈছে। সেই ড্ৰেইনটো কোনো প্ৰটেক্ট দিয়া নাই আৰু সেই ড্ৰেইনটোৰ কোনো মানে হেৰি দেখা নাই। আমি এই ড্ৰেইনটো অকল খান্দি থৈ দিছে। খান্দি থোৱাৰ কাৰণে মানুহে চিধা যিটো ৰাস্তাৰ কোনো মানে সিহঁতি হেৰি কৰা নাই, মানে তাক ছেফটি দিয়া নাই। ছেফটি নিদিয়াৰ কাৰণে সেই মানুহজন হয়তো সেই গাঁতটোত সোমাই আজি ডেথ হ'বলগীয়া হৈছে। সেইকাৰণে সেইকাৰণে আমি বিচাৰিছোঁ যে প্ৰতিটো এনেকুৱা ড্ৰেইনত এহঁতি যিটো কাম কৰি আছে, প্ৰতিটো ড্ৰেইনত এহঁতি যাতে প্ৰটেক্ট দিলে যাতে এইটো ঘটনা আৰু নহ'ব। এইটো মানে বৰ আমি অলপ হেৰি ভয়ানক ঘটনা দেখি পাইছোঁ। এইটো ভয়ানক হয়।